ডিব্ৰুগড়ত এতিয়া ভয়ংকৰ খহনীয়া শনিবাৰে নিশাৰ পৰা সংঘটিত হোৱা ভয়ংকৰ খহনীয়াত ইতিমধ্যে নগৰ সুৰক্ষা বান কাষ পালেহি বৰ্তমান অব্যাহত আছে খহনীয়া গৰাখহনীয়াক ৰোধ কৰিবলৈ বিধায়ক উপায়ুক্তৰ পূজা ব্ৰহ্মপুত্ৰক পূজা দিলে বিধায়ক প্ৰশান্ত ফুকনে বিধায়কক সংগ দিলে উপায়ুক্ত বিশ্বজিৎ ফুকনে ডিব্ৰুগড় ভয়ংকৰভাৱে চলি আছে গৰাখহনীয়া আৰু এই গৰাখহনীয়া প্ৰতিৰোধ কৰিবলৈ এতিয়া ব্ৰহ্মপুত্ৰ নদীত পূজা দিছে উপায়ুক্ত আৰু বিধায়কে বিধায়ক প্ৰশান্ত ফুকনে এইদৰে এতিয়া পূজা পাতিছে পূজা পাতি ৰাইজক আশ্বস্ত কৰিব বিচাৰিছে তেওঁ আছে ৰাইজৰ কাষত কিন্তু প্ৰশ্ন উত্থাপিত হৈছে ৰাইজক দেখুৱাবলৈ বিধায়ক প্ৰশান্ত ফুকনৰ নাটক কিয় ডিব্ৰুগড়ত বছৰ বছৰ ধৰি বিধায়ক হৈ আছে প্ৰশান্ত ফুকন ডিব্ৰুগড় বিধানসভা সমষ্টিত বছৰ বছৰ ধৰি প্ৰশান্ত ফুকনে বিধায়ক হৈ আছে উন্নয়নৰ নামত একো নকৰে প্ৰশান্ত ফুকনে তাৰ হলনি আন কথাতে ব্যস্ত হৈ থাকে প্ৰশান্ত ফুকন কেৱল সংবাদ মাধ্যমত চৰ্চাৰ বাবে প্ৰশান্ত ফুকনে দি যায় এটাৰ পাছত আন এটা বক্তব্য আন ৰাজ্যত নিৰ্বাচন হলে গাত লাগে প্ৰশান্ত ফুকনৰ আন ৰাজ্যত কোনোবা জিকিলে মিঠাই বিতৰণ কৰে প্ৰশান্ত ফুকনে বোমা ফুটাই প্ৰশান্ত ফুকনে কিন্তু নকৰে সমষ্টিৰ উন্নয়নৰ কাম বছৰ বছৰ ধৰি বিধায়ক হৈ থাকিও ডিব্ৰুগড়ৰ গৰাখহনীয়া ৰোধ কৰাৰ বাবে আজিলৈকে একো কাম নকৰিলে প্ৰশান্ত ফুকনে আৰু এতিয়া যেতিয়া গৰাখহনীয়া আহি সম্পূৰ্ণৰূপে ডিব্ৰুগড় চহৰখন ধ্বংস কৰিবলৈ ওলাইছে ৰাইজক দেখুৱাই নাটক কৰিছে প্ৰশান্ত ফুকনে যোৱা দুটা দশক ধৰি ডিব্ৰুগড়ৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈ আহিছে প্ৰশান্ত ফুকন তাৰ পাছতো সমাধান কৰিব পৰা নাই গৰাখহনীয়া সমস্যা সদায় হস্তীয়া জনপ্ৰিয়তা বিচৰা প্ৰশান্ত ফুকনে ৰাইজৰ উন্নয়ন কৰিব পৰা নাই ৰাইজৰ সমস্যা সমাধান কৰিব পৰা নাই আৰু তাৰ পাছত এতিয়া ৰাইজক দেখুৱাই নাটক কৰিছে বিজ্ঞানৰ যুগত গৰাখহনীয়া ৰোধ কৰাৰ বিভিন্ন উপায় আছে বিভিন্ন চৰকাৰী কাম আছে চৰকাৰ এখনে বিচাৰিলে গৰাখহনীয়া ৰোধ কৰিব পাৰে চৰকাৰ এখনক ক্ষয়মান কৰোৱাৰ দায়িত্ব স্থানীয় বিধায়কৰ চৰকাৰ এখনৰ পৰা কাম আদায় কৰাৰ দায়িত্ব স্থানীয় প্ৰশাসনৰ কিন্তু তাকে নকৰি একবিংশ শতিকাৰে বিজ্ঞানৰ যুগত ৰাইজক দেখুৱাই এতিয়া পূজা আৰম্ভ কৰিছে প্ৰশান্ত ফুকনে গৰাখহনীয়া ৰোধ কৰিবলৈ হলে বিজ্ঞানসন্মত সমাধান লাগিব গৰাখহনীয়া ৰোধ কৰিবলৈ হলে বিজ্ঞানসন্মত প্ৰতিৰোধ ব্যৱস্থা লাগিব গৰাখহনীয়া ৰোধ কৰিবলৈ হলে আধুনিক বিজ্ঞানসন্মত ব্যৱস্থা তাত সংযুক্ত কৰিব লাগিব কিন্তু তাকে নকৰি প্ৰশান্ত ফুকনে ৰাইজৰ কাষত থকা বুলি কৈ পূজা দিয়ে দায়িত্ব সামৰিব বিচাৰিছে কেৱল পূজা পতিয়ে প্ৰশান্ত ফুকনে ক'বলৈ বিচাৰিছে তেওঁ ৰাইজৰ লগত আছে কিন্তু বছৰ বছৰ ধৰি তেওঁ বিধায়ক হৈ থাকিও কিয় গৰাখহনীয়া সমস্যা সমাধান কৰিব নোৱাৰিলে কিয় গৰাখহনীয়া সমস্যা সমাধান কৰাৰ বাবে তেওঁ একো কাম নকৰিলে তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে হে এতিয়া ৰাইজৰ মাজত বুবা চলিছে এতিয়া ৰাইজক দেখাই নাটক কৰিছে বিধায়ক ফুকনে যি সমস্যা সমাধান কৰাৰ দায়িত্ব আছিল প্ৰশান্ত ফুকনৰ যি কাম কৰাৰ দায়িত্ব আছিল প্ৰশান্ত ফুকনৰ সেই কাম নকৰিলে বিধায়ক প্ৰশান্ত ফুকনে আৰু এতিয়া ৰাইজক দেখুৱাই পূজা পাতি ৰাইজৰ কাষত থকা বুলি ক'বলৈ বিচাৰিছে একবিংশ শতিকাৰ বিজ্ঞানৰ যুগত এয়া একগৰাকী বিধায়কৰ কৰ্মকাণ্ড এয়া একগৰাকী বিধায়কৰ কৰ্ম যি কৰ্মই লজ্জানত কৰিব অসম আৰু অসমীয়া